উৰিয়ামঘাটত পথ অৱৰোধ স্থানীয় মহিলাৰ বৰষুণত তিতি পথ অৱৰোধ কৰিছে স্থানীয় মহিলাই ধনশিৰি মহকুমা প্ৰশাসন আৰু স্থানীয় বিধায়কক সমস্যা সমাধানৰ দাবী প্ৰতিবাদকাৰীৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাটৰ বজাৰৰ সমীপৰ সোণালী নগৰৰ গাঁও বুৰিল কৃত্ৰিম বানত আজি যে আমি কি কাৰণে আমি আজি ৰাস্তাত যে আমি ধৰ্ণা দিবলৈ আহিছোঁ কাৰণটো কি আমাৰ ঘৰত গোটেই বানপানী হৈ গ'ল সোণালী নগৰ গোটেই বুৰি গ'ল সোণালী নগৰ কৃত্ৰিম পানী হৈ গ'ল কোনো বছৰ এনেকুৱা হোৱা নাই আৰু ধনশিৰি মহকুমা আমাৰ কি কয় মেজিষ্ট্ৰেট ডাঙৰীয়া আৰু আমাৰ এছডিঅ' ডাঙৰীয়া আৰু বিধায়ক ডাঙৰীয়াই আজি আমাৰ বিলৈ চাই আছে নেকি তেওঁ আমি মাতোঁ তেওঁ আমাক চাই পিনি গুচি যায় আৰু তাৰ কোনো সমস্যা সমাধান নকৰে তেওঁলোকে আহি পিনি চাই গ'লে তেওঁলোকৰ দায়িত্ব শেষ হয় নেকি আমাৰ আজি কি কাৰণে পানী হ'বলৈ বজাৰৰ লেচিৰে গোটেই মাছৰ কাৰ্টন গোটেই হেৰিয়াত যান ভেটি দিলে আৰু গোটেই বজাৰ যানখন গোটেই বেৰি গোটেই কাষে কাষে ঘৰ বনাই দিলে তেওঁলোকৰ কোনো সমস্যা সমাধান নকৰে তেওঁলোকক এষাৰ কথা কয় তোমালোকে ৰাস্তাটো ক্লিয়াৰ কৰি দিবা আৰু আমাৰ বানপানীৰ আগে আগে আমাৰ যানখনৰ কোনো চৰকাৰৰ ফালৰ পৰা টকা আহে এইবিলাক নলা চলা চফা কৰিবলৈ তেওঁলোকে আমাক কি এবাৰ সোণালী নগৰ মহিলাক আমাৰ গাঁৱৰ মানুহৰ কাৰণে টকা নাহে নেকি আমাৰ জানৰ বা নলাবিলাকৰ কাৰণে টকা নাহে নেকি তেওঁলোকে কি আমাক টকা দিব নোৱাৰে নেকি সোণালী নগৰ মহিলাই আমাৰ গাঁৱৰ মানুহে তেওঁলোকক আমি ভোট দি পিনি তেওঁক জিকাই থোৱা নাই নেকি আমি একত্ৰিত হৈ পিনি তেওঁলোকৰ দেহে কেহে লাগি পিনি আমি আজি বিধায়ক ডাঙৰীয়াক আমি ভোট দি জিকাই থৈছোঁ তেওঁ আমাৰ আজি তেওঁ আমাৰ কাৰণে চকু মুদি গুলিটোৰ নিচিনাকৈ কেলে শুই আছে আৰু আমাৰ মেজিষ্ট্ৰেট ডাঙৰীয়া আৰু এছডিঅ' ডাঙৰীয়াক আজি আমি এবাৰ কৈ দিছোঁ সোণালী নগৰ মহিলাই তেওঁলোকে আমাৰ সমস্যা সমাধান কৰক নহ'লে অনাথৰ আমি গোটেই সোণালী নগৰ ৰাইজ আহি DCP মাতি গোটেই ঘৰ দুৱাৰ আমি বজাৰৰ ভাঙি অনাথৰ শেষ কৰিম পাছত আমাক যদি আইনে কানুনে আমাৰ ওপৰত কোনো হাতে আমাক কিন্তু ঢুকি নাপাব বজাৰখনৰ নলা নৰ্দমা পৰিষ্কাৰ নকৰাৰ ফলত বৰষুণৰ পানীতে বুৰ যায় গাঁওখন উৰিয়ামঘাট বজাৰৰ লেচিয়ে নলা নৰ্দমা পৰিষ্কাৰ তথা পানী ওলাই যোৱাৰ সুপৰিকল্পিত ব্যৱস্থা নথকাৰ বাবে কৃত্ৰিম বানত ভুগিবলগীয়া হৈছে অঞ্চলবাসী এতিয়ালৈকে মহকুমাটিৰ প্ৰতি আচলতে বদলি হৈ গ'ল কিন্তু অস্থায়ী সমস্যা সমাধান হৈ যায় কিন্তু আমি স্থায়ী সমস্যা সমাধানটো বিচাৰিছোঁ আৰু সোণালী নগৰ গোটেই আজি এজাক বৰষুণতে গোটেই ঘৰ বাৰী খেতি পথাৰ নষ্ট হৈছে গতিকে আমি যোৱাকালি আমি এছডিঅ'ৰ লগতে চক্ৰ বিষয়াক আমি লিখিত দিছিলোঁ কিন্তু আজি বৰষুণতে গোটেই কৃত্ৰিম বানপানী আমি ভুগিবলগীয়া হৈছে লগতে ভুগিবলগীয়া আমি প্ৰশাসনৰ লগতে আমি এটা অনুৰোধ জনাইছোঁ যে গোটেই উৰিয়ামঘাটবাসী তথা সোণালী নগৰ ৰাইজৰ হৈ যে এই যোনটো প্ৰাকৃতিকভাৱে যিখন যান আছিলে সেই যানখন আচলতে বেদখল হৈছে সেই বেদখল মুক্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু লগতে যে বজাৰৰ যিবিলাক ব্যৱসায়ী আছে বা সাপ্তাহিক বজাৰেই হওক বা ডেইলি বজাৰেই হওক সেই ব্যৱসায়ীসকলে যিবিলাক আচলতে জাবৰ জোঁথৰ ইয়াত পেলায় আচলতে যোনটো যানখন আচলতে বাম কৰি পেলালে বন্ধ হৈ গ'ল গতিকে সেই পানী এতিয়া আচলতে গোটেই গাঁৱত বা কৃত্ৰিম পানীৰ সৃষ্টি কৰিছে গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ সকলো সমস্যা সমাধান কৰিব লাগে যদি সমস্যা সমাধান নকৰে কিন্তু অনাগত দিনত এটা চাইডে আপোনাৰ ৰেভিনিউ এৰিয়া এটা আছে আনটো চাইডে আছে বনাঞ্চল অভিযোগ মতে ৰেভিনিউ এৰিয়া যিটো মাটি আছিল সেই নলাটো ব্যৱসায়ীসকলে পুতি শেষ কৰি দিয়া অভিযোগ উঠিছে কি ক'ব হয় নিশ্চয়কৈ আমি কৈছোঁ যে যোনখন প্ৰাকৃতিকভাৱে আচলতে যান আছিলে যানটো আমি সৰুতে দেখিছিলোঁ প্ৰায় 30 ফুট ওচৰা-ওচৰি আছিলে এখন প্ৰাকৃতিকভাৱে এখন যান আছিলে সেই প্ৰাকৃতিকভাৱে এই যানখন থকা সেই যানখন আচলতে বেদখল কৰা হ'ল ব্যৱসায়ীসকলে বেদখল কৰিলে তো সেই সময়ত আচলতে সেই প্ৰশাসনে নেদেখিলে নেকি আমি নাজানো কিন্তু এবাৰ আমি জনাইছিলোঁ কিন্তু অলপ দিন বন্ধ হৈছিলে কিন্তু আকৌ পৰৱৰ্তী পৰ্যায়ত আচলতে আকৌ ঘৰ বনাই আচলতে এতিয়া যানখন বেদখল কৰিলে আৰু এই বেদখল মুক্ত কৰিবৰ কাৰণে আমি মহকুমা প্ৰশাসনক অনুৰোধ জনাইছোঁ পূৰ্বতেও বজাৰ যিবিলাক নলা নৰ্দমা আছিল পানী ওলাই যোৱা এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছে আপোনাৰ অভিযোগ দিছে কিন্তু প্ৰশাসনে একো পদক্ষেপ হাতত লোৱা নাই হয় আজিলৈকে আৰু ইয়াতো আমাৰ আৰু এটা কথা আমাৰ উৰিয়ামঘাট মাৰ্কেটখনৰ এখন
আচলতে ব্যৱসায় সন্থা আছে, ব্যৱসায় সন্থা সভাপতি সম্পাদকে আচলতে কি কাম কৰি আছে আমি নাজানো। তেওঁলোকে বজাৰ দোকানবিলাকৰ পৰা পইচা কালেকশ্যন কৰে, কিন্তু পইচা কালেকশ্যন কৰি আচলতে যিবিলাক জাবৰ জোঁথৰৰ পৰা আদি কৰি তেওঁলোকৰ যি আচলতে দায়িত্ব আছে চাফ চিকুণৰ পৰা আদি কৰি যিবিলাক কৰিব লাগে তেওঁলোকে চাফ চিকুণ নকৰে, ফলত ব্যৱসায়ীসকলে নলাবিলাকত এই জাবৰ জোঁথৰ পেলাই আচলতে সেই নলাবিলাক বন্ধ হৈছে। বন্ধ কৰাৰ ফলত আচলতে পানীৰ জাম হৈ আজি কৃত্ৰিম বানপানী সৃষ্টি হৈছে। এই ব্যৱসায় সন্থা উৰিয়ামঘাট ব্যৱসায় সন্থাখন আচলতে তেওঁলোকে আচলতে দায়িত্ব পালন কৰিব পৰা নাই। গতিকে ব্যৱসায় সন্থাখন আচলতে ভংগ কৰি নতুন এখন কমিটি, স্থানীয় ৰাইজক লৈ এখন কমিটি নিৰ্মাণ কৰিবৰ কাৰণে গঠন কৰিবৰ কাৰণে আমি পুৱাই গাঁওখনৰ লোকসকল আহি উৰিয়ামঘাটৰ মূল পথ অৱৰোধ কৰিছে বুলি জানিব পৰা গৈছে। উক্ত সমস্যা স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, PI নিউজ।